থানটা মানে হৈছে থাং মিন শ্বৰ্ট আৰু টা মিন স্পেয়াৰ। চ' এইটো আপোনাৰ থানটাটো হৈছিল মণিপুৰী মানুহ যিখিনি আছিল, তেহেঁতি যেতিয়া ব্ৰিটিছ এম্পায়াৰ আছিল সিহঁতক মানে ডিফিট কৰিবৰ কাৰণে এই থানটাটো মানে সিহঁতি খেলা গৈছিল। মেট্ৰিকত মোৰ আপোনাৰ ষ্টাৰ আছিল 80% আছিল। দেন আপোনাৰ হাই ছেকেণ্ডেৰীত 74% আছিল। আফটাৰ ডেট আপোনাৰ ডিগ্ৰীত 93.6% আছিল। দেন আপোনাৰ মাষ্টাৰ্ছত 86% আছিল। দেন আশা কৰিছোঁ যে PhDটো ভালকৈ কৰিব পাৰোঁ। সেইটো ৱৰ্ডছে বুজাব নোৱাৰা এটা বস্তু। বহুত ভাল লাগে, স্পেচিয়েলি মানে অসমক যেতিয়া ৰিপ্ৰেজেণ্ট কৰা যায় আৰু এখন নৰ্থ ইষ্টৰ বেষ্ট ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি, সেইখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ। চ' মানে বহুত থেংকফুল টু গড। পাপা যিহেতু এগৰাকী ছোৱালী অলপমান ভয় কৰিছিল ফাৰ্ষ্ট, বাট এতিয়া ছাপোৰ্ট কৰে। এণ্ড মোৰ এজন বৰদেউতা আছে, তেওঁ মোক লাইক এভৰিথিং পঢ়াৰ ক্ষেত্ৰত হওক খেলৰ ক্ষেত্ৰত হওক বহুত এনকাৰেজ কৰে। লাইক মোৰ লাইফত আজি যিমানখিনি আগবাঢ়ি গৈছোঁ তেওঁৱে মানে লাইক ক'ম যে মোৰ লাইফটো এটা কম্পাছ হয় বুলি, মানে বহুতখিনি আগবাঢ়িছে এতিয়া। মানে এতিয়া ইণ্টাৰনেশ্যনেল বডিজত আছে, দেন খেলো ইউনিভাৰ্চিটিত আহিছে, AIUত আহিছে, আৰু ভাবিছোঁ ভৱিষ্যতেও যাতে যিহেতু ইমান ভাল এটা খেল অলিম্পিক লেভেললৈকে যাব বুলি আশা কৰিছোঁ। ষ্টুডেণ্টবিলাকক এটাই ক'ব বিচাৰোঁ যে খেলে কেতিয়াও আপোনাক পঢ়া শুনাত হেম্পাৰ নকৰে। পঢ়া শুনাৰ লগতে খেলা ধূলা কৰিব লাগে, যিহেতু ফিজিকেল এণ্ড মেণ্টেল হেল্থৰ কাৰণে এইটো বস্তু বহুত জৰুৰী। মোৰ দুটা লাইন একচুৱেলি মই ডিফাৰেণ্ট ভিউত দেখোঁ। মই হয় ভৱিষ্যতলৈ অলিম্পিক খেলিবৰ কাৰণে আশা কৰোঁ, আৰু মই এজন ভাল প্ৰফেচৰ হিচাপে যাতে মই নেক্সট জেনেৰেশ্যনক এটা ইনস্পায়াৰ কৰিব পাৰোঁ। নমস্কাৰ, গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মূলত উপস্থিত আছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাং টা খেলুৱৈ। তেখেতে শেহতীয়াভাৱে অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি থাং টা কম্পিটিশ্যনত সোণৰ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ৰিচাৰ্চ স্কলাৰ অৰ্থাৎ PhD কৰি আছে বৰ্তমান সময়ত। সেইগৰাকী হ'ল ৰাফিয়া য়াছমিন শইকীয়া, শিৱসাগৰৰ জীয়াৰী। বৰ্তমান সময়ত গুৱাহাটীত তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে। মই তেখেতৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তুমি প্ৰতিনিধিত্ব কৰিলা আৰু অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি থাং টা চেম্পিয়নশ্বিপত তুমি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলা। গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ, কি ক'বা এই মুহূৰ্তত? এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিল। স্পেচিয়েলি বহুত ছাপৰ্টো পাইছোঁ ইউনিভাৰ্চিটিৰ পৰা। এণ্ড স্পেচিয়েলি মোৰ পিতৃ মাতৃয়ে বহুত ছাপৰ্ট কৰিছে। এণ্ড স্পেচিয়েলি কম্পিটিশ্যন ইমান ইজি নাছিল, টাফো আছিল, আৰু পাৰফৰ্মেঞ্চ আৰু ভাল দিম বুলি ভাবিছিলোঁ। ভৱিষ্যতলৈ আৰু ট্ৰাই কৰিম ভাল পাৰফৰ্মেঞ্চ দিবলৈ, অসমলৈ আৰু এনেকৈ গ'ল্ড পাব চেষ্টা কৰিম। অসমত যিহেতু কেইবাখনো ইউনিভাৰ্চিটি আছে, গতিকে অসমৰ পৰা অকল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গৈছিলে নে আৰু বেলেগ ইউনিভাৰ্চিটিৰ পৰা গৈছিলে অসমৰ পৰা অকল গুৱাহাটী ইউনিভাৰ্চিটিয়ে গৈছে। বাকী কোন ইউনিভাৰ্চিটি আহিছিলে আৰু গোটেই দেশৰ? বাকী লাইক টোটেল 29খন আহিছিল। লাইক মাদ্ৰাছ ইউনিভাৰ্চিটি আহিছে, আপোনাৰ ইউনিভাৰ্চিটি অফ পতঞ্জলি আহিছে, দেন মণিপুৰ ইউনিভাৰ্চিটি অভিয়াছলি তাতে আছে, দেন তামিলনাডুৰ স্পৰ্টছ ইউনিভাৰ্চিটি আহিছে। তেনেকৈ বিভিন্ন জেগাৰ পৰা, ৰাজস্থান ইউনিভাৰ্চিটি বিভিন্ন জেগাৰ পৰা আহিছে। আৰু তুমি কি কেটেগৰীত খেলিবলৈ সক্ষম হ'লা? মই -68 কেটেগৰীত খেলিছোঁ এইবাৰ। হয়, ছিনিয়ৰ। হয়। কোন ইউনিভাৰ্চিটিৰ লগত খেলিছা এইবাৰ? মই এইবাৰ খেলিছোঁ এপেক্স ইউনিভাৰ্চিটি, আপোনাৰ চাৰদা ইউনিভাৰ্চিটি বুলি এখন আছিলে, আৰু ৰাজস্থানৰ আছিল আৰু এখন, পতঞ্জলি ইউনিভাৰ্চিটি অফ পতঞ্জলি। আৰু এবাৰ যদি সোণৰ পদকটো এবাৰ দেখাই দিয়া দৰ্শকসকলক, এইটোৱে হ'ল সেইটো মেডেল, যিটো মেডেল মণিপুৰ ইউনিভাৰ্চিটিত যিহেতু হৈছিলে 6 পৰা 9 এপ্ৰিললৈ অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি থাং টা চেম্পিয়নশ্বিপ বা কম্পিটিশ্যন 2025-26, আৰু গুৱাহাটী ইউনিভাৰ্চিটিক প্ৰতিনিধিত্ব কৰি পেলাই তেখেতে সোণৰ পদক অৰ্জন কৰি গুৱাহাটী ইউনিভাৰ্চিটি তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অলপ গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা সোধোঁ, যিহেতু তুমি গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যয়নৰত হৈ আছা। গতিকে যিহেতু ডাইৰেক্টৰ অফ ষ্টুডেণ্ট ৱেলফেয়াৰ দায়িত্বত ডক্টৰ ৰঞ্জন কাকতি ডাঙৰীয়া আছে, গতিকে তেখেতসকলৰ ছাপোৰ্ট কেনেকুৱা বা গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাপোৰ্ট কেনেকুৱা আছিলে এই ক্ষেত্ৰত? গুৱাহাটী ইউনিভাৰ্চিটিয়ে মোক বহুত ছাপোৰ্ট কৰিছে, স্পেচিয়েলি ডক্টৰ ৰঞ্জন কাকতি ছাৰ। তেওঁ বহুতখিনি হেল্প কৰিছে। এণ্ড ইভেন আপোনাৰ ডক্টৰ কুলদীপ পাটগিৰি ছাৰে বহুত হেল্প কৰিছে, আৰু শ্ৰী ৰিয়াজুল হক ছাৰে তেওঁ বহুতখিনি হেল্প কৰিছে। স্পেচিয়েলি মই হাফ অফ দি মানে এইটো টাইমত মষ্ট অফ দি টাইম মই লাইক শিৱসাগৰত আছিলোঁ, মানে মোক
ট্ৰেইনিঙৰ কাৰণে তো সেই টাইমটোত ছাৰহঁতে অ'ভাৰ ফোন এভৰিথিং মোক মানে যিখিনি অফিচিয়েল কৰিব লাগে সেইখিনি কৰিছে আৰু ইভেন বহুত ছাপোৰ্ট কৰিছে তেওঁলোকে আৰু অসম ঠাণ্ডা সন্থাৰ সম্পাদক ৰাজু সিংহ ডাঙৰীয়া আছে, তেখেতো এটা কোচ হিচাপে গৈছিলে, গতিকে সন্থাৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছে তোমাৰ যাত্ৰা পথত বা বিশেষকৈ কম্পিটিশ্যনখনত? তেওঁলোকে সদায় মোক বহুত হেল্প কৰি আহিছে, ছাপোৰ্ট কৰে বহুত। স্পেচিয়েলি ছাৰে মই ইয়াৰ পৰা যেতিয়া যাওঁ, ৰাজু সিংহা ছাৰে অলপমান টাইম তেওঁ ছেক্ৰেটাৰী হয় অল আছাম ঠাণ্ডা এছ'চিয়েশ্যনৰ। তেওঁ ইমান বিজি শ্বিডিউলতো মোৰ কাৰণে অলপমান হ'লেও টাইম ওলোৱাই আৰু তেওঁ মোক গোটেই ট্ৰেইনিং পিৰিয়ডৰ বা প্ৰথম ষ্টাৰ্টিঙৰ পৰা তেওঁ মোক বহুতখিনি হেল্প কৰিছে আৰু ইভেন অল মানে ষ্টাফে বহুত হেল্প কৰে এভৰিথিং। আৰু যোৱাৰ আগমুহূৰ্তত যিহেতু তুমি কৈছা শিৱসাগৰতো তুমি প্ৰেক্টিছ কৰিছিলা, গতিকে কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰা হৈছিলে, কিমান ঘণ্টা প্ৰেক্টিছ কৰা হৈছিলে, আগবেলা কৰা হৈছিলে নে পাছবেলা কৰা হৈছিলে বা কিমান ঘণ্টা কৰা হৈছিলে? মৰ্ণিং 2 hours প্ৰেক্টিছ কৰা যায় আৰু ইভিনিং ছাৰ আমাৰ মোৰ স্পেচিয়েল ট্ৰেইনিং কৰা যায়। যিহেতু মই ইয়াৰ পৰা যোৱা যায়, তেওঁ মোক ঘৰত আহি 2 to 3 hours কেতিয়াবা তাতছে বেছিও হৈ যায়, মানে গধূলি আহি আপোনাৰ টিল আপোনাৰ ডিনাৰলৈকে মোক প্ৰেক্টিছ কৰে আৰু তেওঁ এনেকুৱা। এইখন চেম্পিয়নশ্বিপত তুমি আগতেও মেডেল পাইছা, অকল এইটোৱে প্ৰথম মেডেল নহয়, এতিয়ালৈকে কিমানবাৰ খেলিছা এখন চেম্পিয়নশ্বিপত আৰু কিমানবাৰ মেডেল পাবলৈ সক্ষম হৈছে এতিয়ালৈকে? মই নেশ্যনেল আপোনাৰ 4 to 5 times খেলিছোঁ এতিয়ালৈকে। মই 2বাৰ চিলভাৰ পাইছোঁ, এবাৰ ব্ৰঞ্জ পাইছোঁ আৰু এবাৰ আপোনাৰ গ'ল্ডো পাইছোঁ। অলপ উভতি যাব বিচাৰিছোঁ, তুমি থাংটাৰ লগত কিদৰে জড়িত হৈ গ'লা বা থাংটা খেলিবলৈ তোমাক কোনে মানে মটিভেট কৰিলে? বেলেগ গেমো আছিলে ধৰি লোৱা, থাংটা ইভেণ্টটো তুমি চুজ কৰিলা, গতিকে কিদৰে তুমি মনত ভাবি ল'লে থাংটা গেমটো খেলিব লাগে, তুমি কেৰিয়াৰৰ হিচাপে কেনে ভাবি ল'লা তুমি? হয়, স্পেচিয়েলি মোৰ মাৰ্চিয়েল আৰ্ট বহুত ভাল পাইছিলোঁ সৰুৰে পৰা। ইভেন মই যেতিয়া ক্লাছ 7 মানত আছিলোঁ, মই ঘৰত কৈছোঁ যে মই মাৰ্চিয়েল আৰ্ট শিকিম, বাট সেইটো টাইমত এটা আমাৰ মানে হেৰি আছিল যে মানে এতিয়া নাই, মেট্ৰিক আছে, মানে মেট্ৰিকটো দিয়াৰ পাছত ষ্টাৰ্ট কৰিবি। আফটাৰ মেট্ৰিক মই এজন ছাৰ লগ পাইছিলোঁ, মিনহাজ ছাৰ বুলি কয়। তেওঁ মোক বহুত হেল্প কৰিছিল সেইটো টাইমত। তেওঁ মোক ইংলিছ পঢ়াইছিল, লগতে তেওঁ মানে বহুত মটিভেট কৰে। ইভেন তেওঁক মই কৈছিলোঁ যে মই এনেকৈ স্পৰ্টছত মোৰ বহুত মন আছে, মাৰ্চিয়েল আৰ্টত। তেওঁৰ থ্ৰুৱেদি মই ৰাজু সিংহা ছাৰক চিনি পাইছিলোঁ। তেওঁ মোক ছাৰৰ তাত মানে ফাৰ্ষ্ট ইণ্টাৰেকশ্যন কৰাইছিল। আফটাৰ ডেট ছাৰে ফাৰ্ষ্ট মোক একচুৱেলি ছেল্ফ ডিফেন্সৰ কাৰণেহে মই শিকিছিলোঁ। দেন তেওঁৰ মোৰ পাৰফৰ্মেঞ্চ চাই পেলাই তেওঁ ক'লে কি তুমি কম্পিটিশ্যনত ভাগ লোৱা বুলি। তাৰপাছৰ পৰা মই কম্পিটিশ্যনত 2021 পৰা টিল আপোনাৰ 2026লৈকে মই কম্পিটিশ্যনত মানে পাৰ্টিচিপেট কৰি আহিছোঁ আৰু প্ৰায় জিকি আহিছোঁ যিমানখিনি। হয় 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 আপোনাৰ মই ফাৰ্ষ্ট খেলিছিলোঁ 2021ত। ফাৰ্ষ্ট টাইম আছিলে আৰু ছাৰৰ বহুত মানে ৰাজু সিংহা ছাৰৰ বহুত ইয়াতে ছাপোৰ্ট আছে। তেওঁ মোক বহুত ভালছে প্ৰেক্টিছ কৰাইছে কাৰণে আজি মই মানে ফাৰ্ষ্ট টাইমতে মই গ'ল আনিব পাৰিছিলোঁ। আফটাৰ ডেট আপোনাৰ ষ্টেট খেলিছিলোঁ। ষ্টেট খেলাৰ পাছত জিকি মই নেশ্যনেল খেলিছিলোঁ। নেশ্যনেলত মই চিলভাৰ পাইছিলোঁ ফাৰ্ষ্ট টাইম। থাংটা ক্ৰীড়াত কেনেকুৱা ধৰণৰ ইভেণ্ট, কি ইভেণ্ট আছে বা তুমি কোনটো ইভেণ্ট বেছিকৈ খেলি ভাল পোৱা? মই একচুৱেলি থাংটা ফুনাবা আনিচুবা বুলি কয়, সেইটো ফুনাবা 2 বুলিও কয় বা ষ্টাইল 2 বুলিও জনাজাত। মই সেইটো বিভাগত খেলোঁ। আৰু এটা আছে থাং হাইবা, যিটো আপোনাৰ ডেমনষ্ট্ৰেশ্যন হয়, মানে আমাৰ মাৰ্চিয়েল আৰ্টটো উইথ শ্বৰ্ট আপোনাৰ ডেমনষ্ট্ৰেশ্যন কৰা যায়। আপোনাৰ মানে মাৰ্চিয়েল আৰ্টটোৰ এটা মানে আৰ্ট টাইপত ফৰ্মকৈ দেখুওৱা যায়। আৰু থাংটা মানে হৈছে থাং মিনছ শ্বৰ্ট আৰু টা মিনছ স্পেয়াৰ। চ' এইটো আপোনাৰ থাংটাটো হৈছিল মণিপুৰী মানুহ যিখিনি আছিল, তেহেঁতি যেতিয়া ব্ৰিটিছ এম্পায়াৰ আছিল, সিহঁতক মানে ডিফিট কৰিবৰ কাৰণে এই থাংটাটো মানে সিহঁতি খেলা গৈছিল। বাট ডিউৰিং দি ব্ৰিটিছ এম্পায়াৰ সিহঁতি যিহেতু জানিছিল ইয়াত স্পেচিয়েলি মানে এইটো এটা কাইণ্ড অফ আৰ্ট হয়, চ' ইয়াত বহুতখিনি বস্তু স্পেচিয়েল বস্তু থকা আছে। তেতিয়া সেইটো টাইমত ব্ৰিটিছে এটা টাইমত এইটো বস্তু বেন কৰি দিয়া গৈছিল। দেন আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তেহেঁতি এই আৰ্টটো আকৌ আনিছে স্পৰ্টছৰ হেৰিত। আৰু ফ্ৰম 1931 পৰা এই নেশ্যনেল মানে ফেডাৰেশ্যন গেম পতা গৈছে। ষ্টাৰ্ট কৰিছিলে 1931 পৰা টিল এতিয়ালৈকে মানে বহুতখিনি আগবাঢ়িছে। এতিয়া ইণ্টাৰনেশ্যনেল বডিজত আছে। দেন খেলো ইউনিভাৰ্চিটিত আহিছে, AIUত আহিছে আৰু ভাবিছোঁ ভৱিষ্যতেও যাতে
যিহেতু ইমান ভাল এটা খেল অলিম্পিক লেভেললৈকে যাব বুলি আশা কৰিছোঁ। মেইনলি মণিপুৰৰ গেম মেইনলি। হয় হয়। গতিকে মণিপুৰত গৈ কেনেকুৱা লাগিলে এবাৰ? মণিপুৰৰ পৰিৱেশটো কেনেকুৱা লাগিছে? তাতে মানে থাংটাৰ যিটো পৰিৱেশ আছিলে অসমতকৈ হয়তো অলপ পৃথক, গতিকে মণিপুৰত যিহেতু তাতে বস্তুটো মানে থাংটা ইভেণ্টটো তাতে জন্ম হৈছে, গতিকে তাতে পৰিৱেশটো কেনেকুৱা লাগিলে? মণিপুৰ ইউনিভাৰ্চিটিত ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰিছোঁ যে স্পৰ্টছত মানে বহুত ভাল হয়। সিহঁতৰ ষ্টুডেণ্টবিলাক বহুত এক্টিভ হয় এণ্ড ইভেন তাত গৈ মই এটা বস্তু স্পেচিয়েলি দেখিছোঁ ওমেনবিলাক বহুত এক্টিভ হয়। ইভেন সিহঁতি বহুত হাই প্ৰফাইল ডেজিগনেশ্যনত থাকিলেও সিহঁতি নিজৰ বিজনেছ, সিহঁতি নিজৰ কালচাৰটো সিহঁতি যেনেকৈ আগবঢ়াইছে সেই বস্তুটো বহুত মানে এটা এট্ৰেক্টিভ বস্তু। আৰু স্পেচিয়েলি আমি ছোৱালীবিলাকে সেইটো বস্তু জানিব লাগে আৰু আমি সেইটো বস্তু নিজৰ মাজত মানে প্ৰেক্টিছ কৰাটো জৰুৰী। আৰু স্পৰ্টছৰ ক্ষেত্ৰত ঠাণ্ডা যিহেতু মণিপুৰত মানে প্ৰেক্টিছ হওক বা সিহঁতৰ যিটো মানে সিহঁতি যেনেকৈ মানে ভালকৈ আগবঢ়াই নিছে সেইটো বস্তু মোৰ বহুত এট্ৰেক্টিভ লাগিছে সিহঁতৰ তাত। আৰু ইভেন সিহঁতৰ ষ্টুডেণ্টবিলাক বহুত ফ'কাছ হয়, স্পেচিয়েলি সিহঁতি নিজৰ কালচাৰ হিচাপে আৰু ইভেন ঠাণ্ডাক লৈ পেলাই সিহঁতি বহুত ফ'কাছ। আৰু সিহঁতৰ বহুত মানে এভৰি লাইক এতিয়া আমাৰ ইয়াত যেনেকৈ প্ৰেক্টিছটো বহুত মাজত থাকি যায়, কিন্তু সিহঁতৰ নহয়, সিহঁতৰ ফ্ৰম মানে চাইল্ডহুড সিহঁতি প্ৰেক্টিছ কৰে মানে ভালছে। ঠাণ্ডা সিহঁতৰ তাত ঘৰে ঘৰে সেনেকুৱা টাইপ। ড্ৰেছটোতো এই ব্লেক কালাৰ যিটো এইটোৱে হয়, গতিকে এইটো ড্ৰেছ পিন্ধি পেলাই যেতিয়া মেডেলটো ল'বলৈ যোৱা যায় পডিয়ামত উঠি পেলাই, গতিকে কেনেকুৱা অনুভৱ হয়? বিশেষকৈ সোণৰ মেডেলটো যেতিয়া হাতত লোৱা যায়, অসমক যেতিয়া মানে এই গৌৰৱৰ ক্ষণটো কেনেকুৱা লাগে, কি ক'বা অলপ? সেইটো ৱৰ্ডছে বুজাব নোৱাৰা এটা বস্তু। বহুত ভাল লাগে, স্পেচিয়েলি মানে অসমক যেতিয়া ৰিপ্ৰেজেণ্ট কৰা যায় আৰু এখন নৰ্থ ইষ্টৰ বেষ্ট ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি সেইখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ। চ' মানে বহুত থেংকফুল টু গড। বহুত ভাল লাগে সেইটো টাইমত। মেডেল পোৱাৰ পাছত কথা বতৰা হৈছে ডক্টৰ ৰঞ্জন কাকতি বা ভাইচ চেঞ্চেলৰ? হয় হয়, মানে ঘৰত অহালৈকে ছাৰসকলে মোৰ পূৰা খবৰ ৰাখিছে। স্পেচিয়েলি তাৰ চিটুৱেশ্যন অলপ বেয়া হৈ গৈছিল, চ' ছাৰহঁতে পূৰা অ'ভাৰ ফোন মই মানে আহি পোৱালৈকে পূৰা খবৰ ৰাখিছে ছাৰহঁতে। ইউনিভাৰ্চিটিৰ ফালৰ পৰা? হয় 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 হয়, মানে সেইখিনি বস্তু ছাৰহঁতে যিহেতু এখন অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেম হয়, ইউনিভাৰ্চিটিৰ পৰা হেৰি কৰাই। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটিৰ গেমছ হয় আৰু খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছতো বোধহয় আছে এই গেমটো, গতিকে নিশ্চয়কৈ তোমাৰ মানে আশা থাকিব খেলিবৰ কাৰণে? হয়, ইয়াৰ কাৰণে আশা কৰিছোঁ যে খেলো ইউনিভাৰ্চিটিত মই আৰু ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিক অসমলৈ আৰু যাতে এনেকৈ ভালকৈ ভাল পাৰফৰ্মেঞ্চ দি গ'ল আনিব পাৰোঁ। ইণ্টাৰনেশ্যনেলি খেলা মন আছেতো? আছে, ইণ্টাৰনেশ্যনেল খেলা বহুত মন আছে। আশা কৰিছোঁ যাতে এইটো ইয়েৰত খেলিব পাৰোঁ। সপোন কি আছে? ফাৰ্ষ্ট অফ অল মোৰতো ৰিচাৰ্চত বহুত মন আছে। ৰিচাৰ্চ PhDটো ভালকৈ কৰিব মন আছে, ভাল পাব্লিকেশ্যনত পাব্লিছ কৰি ভালকৈ PhDটো কমপ্লিট কৰি দেন আপোনাৰ চেল্ফ ডিফেন্সতো মন আছে, বিকজ ছোৱালীৰ কাৰণে বহুত মানে এইটো ইম্পৰ্টেণ্ট বস্তু। চ' PhD কিহত কৰি আছা তুমি? মই বায়' ইঞ্জিনিয়াৰিঙত কৰিছোঁ। হয়। PhD কৰি আছে, আকৌ খেলতো টাইম দিব লাগে, কিদৰে মানে টাইমটো কেনেকৈ মেকআপ কৰা হৈছে? অলপমান টাফ হয় টাইম মেনেজমেণ্টত। আপোনাৰ ৰাতিপুৱা উঠি অলপমান প্ৰেক্টিছ কৰিব লগা হয়, দেন ইউনিভাৰ্চিটি গৈ যিহেতু ৰিচাৰ্চ স্কলাৰ হয় অবভিয়াছলি মানে তাত বহুত টাইম দিয়া যায়। দেন আহি পাই অলপমান আপোনাৰ আকৌ ৰেষ্ট লৈ আকৌ অলপ প্ৰেক্টিছ কৰি দেন আকৌ ৰিচাৰ্চ ৱৰ্কত যাব লাগে। ৰিচাৰ্চতো বহুত সময় দিব লগা হয়? হয়, দিব লগা হয়, কিন্তু যিহেতু ৰিচাৰ্চ কৰি ভাল পাওঁ আৰু খেলো ভাল পাওঁ, দুইটা বস্তু তেনেকৈ মেইনটেইন কৰিব লাগিব লাইফত। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এখন প্ৰথমবাৰ কৰিলা নে আগতো কৰিছা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা? গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই এইটো ফাৰ্ষ্ট টাইম ৰিপ্ৰেজেণ্ট কৰিছোঁ। হয় হয়, আছাম হৈ আগত খেলিব গৈছোঁ। হয়। আৰু তোমাৰ একাডেমিক কেৰিয়াৰটো যদি চোৱা যায়, একাডেমিক কেৰিয়াৰটো খুব মানে সুন্দৰ। তুমি এনেকুৱা নহয় যে অকল খেলতেই মানে তীক্ষ্ণ, তুমি মেট্ৰিকতো সুন্দৰ ৰিজাল্ট কৰিছা, হায়াৰ ছেকেণ্ডেৰীত সুন্দৰ ৰিজাল্ট কৰিছা, ডিগ্ৰীটো সুন্দৰ ৰিজাল্ট কৰিছা, মাষ্টাৰ ডিগ্ৰী সুন্দৰ ৰিজাল্ট কৰিছা, অলপ তোমাৰ মুখে শুনোচোন। হয়, মেট্ৰিকত মোৰ আপোনাৰ ষ্টাৰ আছিল, 80% আছিল। দেন আপোনাৰ হাই ছেকেণ্ডেৰীত 74% আছিল। আফটাৰ ডেট আপোনাৰ ডিগ্ৰীত 93.6% আছিল। দেন আপোনাৰ মাষ্টাৰ্ছত 86% আছিল। দেন আশা কৰিছোঁ যে PhDটো ভালকৈ কৰিব পাৰোঁ। যি মানে মোৰ
ৰিচাৰ্চৰ থ্ৰুৱেদি যাতে মই অসমকে হওক বা অল অভাৰ ইণ্ডিয়াকে কিবা এটা ভাল দিব পাৰোঁ। মানে তোমাৰ গ্ৰাফডাল সদায় ওপৰলৈ গৈ আছে মানে ধৰি লোৱা মেট্ৰিকৰ পৰা যেতিয়া ওপৰলৈ গুচি গ'লা তোমাৰ গ্ৰাফডাল ওপৰলৈ গৈ থাকিলে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত। হয় হয়, আশা কৰোঁ যাতে আৰু ওপৰলৈ যায়, কষ্ট কৰিম আৰু খেলতে হওক বা পঢ়াতে হওক দুয়োটা সমানে আগুৱাই নিম আৰু ভৱিষ্যতলৈ আৰু ভাল কৰিম, দেশৰ কাৰণে কিবা কৰিব চেষ্টা কৰিম যিমান পাৰোঁ। হয়, মানে খেল ধেমালিয়ে বা খেলে মানে ক্ৰীড়াই মানে পঢ়া শুনাত মানে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, গতিকে তুমি এটা উদাহৰণ, গতিকে কিবা মেছেজ দিব বিচাৰিবা নেকি? হয়, ষ্টুডেণ্টবিলাকক এটাই ক'ব বিচাৰোঁ যে খেলে কেতিয়াও আপোনাক পঢ়া শুনাত হেম্পাৰ নকৰে। পঢ়া শুনাৰ লগতে খেলা ধূলা কৰিব লাগে, যিহেতু ফিজিকেল এণ্ড মেণ্টেল হেল্থৰ কাৰণে এইটো বস্তু বহুত জৰুৰী। আৰু স্পেচিয়েলি পঢ়াৰ ক্ষেত্ৰত এটা ৰিফ্ৰেছমেণ্টো হয়। পঢ়াৰ লগতে খেলা ধূলা কৰিব লাগে আৰু খেলা ধূলা কৰি পঢ়াৰ লগত আপোনাৰ আগুৱাই যোৱাটো বিচাৰোঁ মই। স্পেচিয়েলি এইটো জেনেৰেশ্যনত অল ৰাউণ্ডাৰ হোৱাটো বহুত জৰুৰী। নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মন আছে? তুমি একাডেমিক লাইনত আগবাঢ়ি যাবলৈ মন আছে নে, যিহেতু PhDও কৰি আছা, লগতে খেলুৱৈ হিচাপে মানে তুমি যিবিলাক কৈছা, তুমি অলিম্পিক পৰ্যায়ৰ কথা কৈছা, মানে কি মানে নিজকে কি হিচাপে চাব ইচ্ছা আছে? মোৰ দুটা লাইন একচুৱেলি মই ডিফাৰেণ্ট ভিউত দেখোঁ। মই হয় ভৱিষ্যতলৈ অলিম্পিক খেলিবৰ কাৰণে আশা কৰোঁ আৰু মই এজন ভাল প্ৰফেচৰ হিচাপে যাতে মই নেক্সট জেনেৰেশ্যনক এটা ইনস্পায়াৰ কৰিব পাৰোঁ, সেনেকৈ এজন ভাল প্ৰফেচৰ হোৱাটো বিচাৰোঁ। মানে প্ৰেৰেলি তুমি খেলা আৰু একাডেমিক কেৰিয়াৰটো চলাই দিম বুলি ভাবিছা? হয়, আৰু ভালকৈ যাতে কৰি যাব পাৰোঁ। হয়। আৰু যেতিয়া তুমি প্ৰায় 20 চন মানত তুমি থাংতালৈ আহিছিলা, গতিকে 20 চনত যেতিয়া থাংতালৈ আহিছিলা, তুমি চেল্ফ ডিফেন্সৰ কাৰণে অহা বুলি কৈছা, গতিকে পিতৃ মাতৃ বা অভিভাৱকসকলক কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছিলে? যোৱা সময়ত কেনেকুৱা মানে তেখেতসকলে নিজেই দিছিলে, তুমি নিজে গৈছিলা? মানে প্ৰথমতে সমৰ্থনটো কেনেকুৱা আছিলে? ফাৰ্ষ্ট লাইক মা ছাপোৰ্ট কৰে, যথেষ্ট ছাপোৰ্ট কৰে আৰু মোৰ দাদা আছে। দাদাৰ মোৰ ওপৰত বহুত বিলিভ কৰে যে মই যি বস্তুৱে কৰোঁ তেওঁ মানে কয় যে তই ভালকৈ কৰিবি। তেওঁ মোৰ ওপৰত বহুত বিশ্বাস আছে। পাপা যিহেতু এগৰাকী ছোৱালী অলপমান ভয় কৰিছিল ফাৰ্ষ্ট বাট এতিয়া ছাপোৰ্ট কৰে। এণ্ড মোৰ এজন বৰদেউতা আছে, তেওঁ মোক লাইক এভৰিথিং পঢ়াৰ ক্ষেত্ৰত হওক খেলৰ ক্ষেত্ৰত হওক বহুত এনকাৰেজ কৰে। লাইক মোৰ লাইফত আজি যিমানখিনি আগবাঢ়ি গৈছোঁ তেওঁৰে মানে লাইক ক'ম যে মোৰ লাইফটো এটা কম্পাছ হয় বুলি। তেওঁ বহুতখিনি বস্তু এনকাৰেজ কৰে আৰু তেওঁ সদায় মোক মানে ছাপোৰ্ট কৰে চব বস্তুতে। হয়। কাক ফ'ল' কৰা তুমি খেলুৱৈ? তোমাৰ থাংতাৰে হওক বা বেলেগ ইভেণ্টৰে হওক, কাক তুমি ফ'ল' কৰা? বিশেষকৈ মানে সেয়া মহিলাই হওক বা পুৰুষেই হওক। মই একচুৱেলি খেলত চাব গ'লে মোৰ নিজৰ কোচাৰজনক মই বহুত ইনস্পায়াৰ কৰোঁ, বিকজ তেওঁৰ লাইফত বহুত কিছুমান বস্তু আছে শিকিব লগা। মোৰ নিজৰ কোচাৰজন ৰাজু সিংঘা ছাৰ। এণ্ড আৰু মোৰ লাইফৰ চবতছে বেছি ইনস্পায়াৰ কৰোঁ মোৰ আংকলক, মানে মোৰ বৰদেউতা। তেওঁ সদায় মোক এটা বস্তুৱে শিকায়, তই যি বস্তুৱে কৰ হাৰ নেমানিবি, কৰি যা, তই যিটো লাইফত বিচাৰিছ সেইটো পাবিয়ে। ছ' হাৰ্ডৱৰ্ক কেতিয়াও মানে নেভাবিবি কি ৱেষ্ট যাব, সদায় আগুৱাই যাবলৈ তেওঁ মোক প্ৰেৰণা কৰে। ৰিচাৰ্চৰ কামখিনি যিটো কৰা, লগতে খেলা প্ৰেক্টিছো কৰা, তাৰ আজৰি সময়ত কি কৰি ভাল পোৱা তুমি? আজৰি সময়ত অলপমান নিজক টাইম দি ভাল পাওঁ। লাইক কিছুমান বস্তু থাকে আপুনি গৈ থাকে লাইফত, স্পেচিয়েলি এটা বিজি চিডিউল হয়। ছ' আপোনাৰ ৰিচাৰ্চ ৱৰ্কৰ পাছত আপোনাৰ লগালগ খেলা ধূলা মোৰ থাকে, প্ৰেক্টিচ থাকে। যেতিয়া মই টাইম পাওঁ মই নিজক এনালাইচিছ কৰি বেছি ভাল পাওঁ। অলপমান নিজকে টাইম দি নিজকে অলপমান এটা জেগাত মানে পিচ মাইণ্ড হৈ বহি লাইক লাইফত মই কোনটো লাইনত গৈ আছোঁ, মোৰ বহি পেলাই যে মোৰ ৰিচাৰ্চ লাইনটো যদি ক'ৰবাত অলপমান লেক হৈছে মই সেইখিনি বস্তু কেনেকৈ ইমপ্ৰুভ কৰিম। স্পেচিয়েলি মোৰ খেলৰ ক্ষেত্ৰতো হৈছিল মাজতে এটা ইয়াৰ লাইক কাইণ্ড অফ মোৰ মানে অলপমান কমি গৈছিল বাৰটো। তো সেই বস্তুবোৰ সেনেকুৱা টাইমত এনালাইচিছ কৰি বেছি ভাল পাওঁ যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু শেহতীয়াভাৱে গুৱাহাটীতো নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে থাংতাৰ মোৰ বোধেৰে 2025 বৰ্ষত। তুমি তাত পাৰ্টিচিপেট কৰিছিলা নেকি? সেইখন আপোনাৰ জুনিয়ৰ নেশ্যনেল গেমছ আছিল, তাত মই পাৰ্টিচিপেট কৰা নাছিলোঁ। হয়, খালি হয় গৈছিলোঁ এজ এ ছিনিয়ৰ প্লেয়াৰ হিচাপে, পাৰ্টিচিপেট কৰা নাছিলোঁ। যিহেতু তোমাৰ ঘৰ অৰিজিনেল মানে শিৱসাগৰত এতিয়াও যোৱা হয় তুমি কৈছা, গতিকে শিৱসাগৰত তুমি য'ত মানে তোমাৰ ঘৰ য'ত মানে তাতে কেনেকুৱা ধৰণৰ ক্ৰীড়া পৰিৱেশে বিৰাজ কৰে, বা তুমি ঘৰলৈ গ'লে ওচৰ চুবুৰীয়াই কেনেকুৱা ধৰণে তোমাক মানে মত বিনিময় কৰে এই স্পৰ্টছৰ ক্ষেত্ৰত?
সিহঁতি এটা বস্তু সোধে মানে টাইম কেনেকৈ মেনেজ কৰিছোঁ এণ্ড হয় ছাপোৰ্ট কৰে মানে বহুত প্ৰেইজ কৰে যে এনেকৈ কৰি গৈছা আৰু আগুৱাই যোৱা সেনেকৈ তেহেঁতিও ছাপোৰ্ট কৰে বহুত। খেলা আৰু পঢ়াৰ বাহিৰে আৰু কিবা কৰি ভাল পোৱা বেলেগ আৰু মানে গান চান এনেকুৱা কিবা গান শুনি ভাল পাওঁ তেনেকৈ বেলেগ খেল চোৱা নেকি টিভিত বা এনেকুৱা ক্ৰিকেট বা তেনেকৈ নাই নাই ইমান ইণ্টাৰেষ্টেড নহয় বাৰু। হয় হয় মই মাৰ্চেল আৰ্টেই ভাল পাওঁ মেক্সিমাম বা আপোনাৰ কাৰাটে হওক হেৰি হওক মই সেইবিলাকে চাই থাকোঁ এনি টাইম। হয় আৰু তুমি কাৰোবাক মানে প্ৰশিক্ষণ প্ৰদান কৰিছা নেকি নিজে শিকিছা কিন্তু মানে ধৰি লোৱা সৰু সৰু বাচ্চাক এনেকুৱা ধৰণৰ কোচিং কৰাইছা নেকি তুমি এতিয়ালৈকে এতিয়ালৈকে কৰোৱা নাই বাট আপোনাৰ ইউনিভাৰ্চিটিত আপোনাৰ লাইক হোষ্টেলৰ কিছুমান আছিল তো সিহঁতক মাজে মাজে ট্ৰেইনিং কৰিছিলোঁ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। যেতিয়া তুমি চেল্ফ ডিফেন্সৰ মানুহ এগৰাকী নাৰী হিচাপে তুমি মানে চেল্ফ ডিফেন্স হিচাপে নিজকে শক্তিশালী বুলি নিশ্চয়কৈ অনুভৱ কৰা আত্মবিশ্বাসটো জাগে চেল্ফ ডিফেন্স কৰিলে নহয় জানো নিজকে শক্তিশালী বুলি নহয় বাট আপোনাৰ কিবা এটা বস্তু মানে সন্মুখীন হ'লে ফেচ কৰাৰ বহুত হেৰি গাটছ আহে আপোনাৰ বাট নিজকে বহুত ষ্ট্ৰং নাভাবোঁ বিকজ আমি হিউমেন বিং হয় স্পেচিয়েলি ওমেন হয় যিমানেই যি নহওক মেন অলপ হ'লেও পাৱাৰফুল হয় আমাতছে ফিজিকেলি বাট এটা বস্তু ক'ব বিচাৰোঁ যে মেণ্টেলি ওমেন বেছি ষ্ট্ৰং হয় চ' মাইণ্ড ইউজ কৰিব লাগে ছোৱালীয়ে এণ্ড যি প্ৰব্লেমেই হওক কনফিডেণ্টলি ফেচ কৰিব লাগে। তোমাৰ দৃষ্টিৰে সমৰ কলা বা মাৰ্চেল আৰ্ট কিয় কৰিব লাগে মানে অকল ঠাংটা বুলি নহয় কিয় কৰিব লাগে স্পেচিয়েলি মাৰ্চেল আৰ্টটো আপোনাৰ এক হ'ল চেল্ফ ডিফেন্স ছেকেণ্ড হ'ল যেতিয়া আপুনি মাৰ্চেল আৰ্ট বা আপুনি স্পৰ্টছৰ লগত জড়িত থাকে আপোনাৰ বহুত বস্তু শিকা যায় স্পেচিয়েলি চেল্ফ কনফিডেণ্ট আহে বহুত এণ্ড আপুনি বহুত বস্তু শিকে জীৱনত মানে কেনেকুৱা কিছুমান প্ৰব্লেম ফেচ কৰিব লাগে বা কেনেকৈ আগুৱাই যাব লাগে চ' মই ভাবোঁ যে মাৰ্চেল আৰ্টটো নট অনলি ওমেন ল'ৰাও শিকিব লাগে। হয় খেলুৱৈ জীৱনত মানে ভাল লগা বেয়া লগা বহুখিনি অভিজ্ঞতা থাকে খেলিবলৈ যোৱা মুহূৰ্তত কিবা তেনেকুৱা ভাল লগা বেয়া লগা কিবা অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিবা নেকি এই মুহূৰ্তত হয় মই যেতিয়া ফাৰ্ষ্ট টাইম নেশ্যনেল খেলিব গৈছিলোঁ জম্মু তেতিয়া এটা চিন আছিল মানে এতিয়াও মনত পৰে তাত বহুত যিহেতু জম্মুত আমি হেৰি কৰিছিলোঁ লেণ্ড কৰিছিলোঁ ফাৰ্ষ্ট তাত আপোনাৰ বহুত মানে ইণ্ডিয়ান আৰ্মি অফিচাৰ বহি আছিল চ' সেই কিছুমান বস্তু দেখিলে নিজকে মানে প্ৰেৰণা কৰা যায় যে লাইফত মানে ইনস্পায়াৰ কৰিব বা যিসকল মানুহে আজি ইমান আগুৱাই গৈছে সেইখিনি মানুহ সিহঁতি কেনেকুৱা ৰাস্তাত গৈছে কেনেকুৱা প্ৰব্লেম ফেচ কৰিছে সিহঁতৰ লাইফৰ বিষয়ে জনা যায় বা আপুনি ইণ্টাৰেক্ট কৰিব এটা মানে চান্স পায় কাৰণ যিহেতু সেইবিলাক ইমান ডাঙৰ অফিচাৰ আমি এনেই নাপাওঁ কিন্তু সেনেকুৱা টাইমত আপুনি কিছুমান মানে মানুহ লগ পোৱা যায় ফেচ কৰিব পাৰে আৰু স্পেচিয়েলি যেতিয়া আপোনালোকৰ ইনগ্ৰেশ্যন চেৰিমনি হয় বা তেনেকুৱা টাইপত ভাল ভাল গেষ্ট আহে তো সিহঁতৰ লগতো আমি ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে এটা চান্স পাওঁ চ' সেনেকুৱা কিছুমান মানে আছে ভাল মেমৰিজ আৰু সেই মেমৰিটো মোৰ কাৰণে বহুত স্পেচিয়েল আছিল মানে সেইটো শেষত যিসকল উদিত ঠাংটা খেলুৱৈ আছে বিশেষকৈ তোমাতকৈ জুনিয়ৰ যিসকল খেলুৱৈ আছে বা ঠাংটা খেলিবলৈ আহিব বিচাৰে তেখেতলোকৰ উদ্দেশ্যে তুমি কি মেছেজ দিব বিচাৰিবা মই সিহঁতক এটাই ক'ব বিচাৰোঁ যে তোমালোকে আহা ঠাণ্ডা খেলিব বিচাৰিছা তোমালোকে জইন কৰা ঠাণ্ডা খেলা ভালকৈ প্ৰেক্টিচ কৰা আৰু প্লাছ এডুকেশ্যনটো লগত নিবা এনেকুৱা বহুতো হ'ব যে বহুতখিনি খেল খেলিবা তোমালোকে ফেইলিয়ৰ হ'বা ইট ডাজেণ্ট মিন কি তোমালোকে মানে ষ্টপ কৰি দিয়া ঠাণ্ডা খেলটো তোমালোকে খেলি থাকিবা আগুৱাই গৈ থাকা লগতে পঢ়াটো স্পেচিয়েলি আৰু কিছুমান খেলুৱৈ আছে আধাত এৰি দিয়ে চ' এৰি নিদিবা গৈ থাকা আগুৱাই আৰু লগতে পঢ়া শুনাখিনি লৈ পেলাই আগুৱাই যোৱাটো মই বিচাৰোঁ হয় নিশ্চয়কৈ ইমানখিনি সময় দিয়াৰ বাবে তোমাক আমাৰ গুগল স্পৰ্টছ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ
নিশ্চয়কৈ এয়া আছিল ৰাফিয়া য়াছমিন শইকীয়া, শিৱসাগৰৰ জীয়াৰী, বৰ্তমান সময়ত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু তেখেতে শেহতীয়াভাৱে অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি থাংটা কম্পিটিশ্যনত সোণৰ পদক অৰ্জনেৰে অসমলৈ ঘূৰি আহিছে আৰু তেখেতৰ সপোনৰ কথা জনালে, তেখেতৰ কেৰিয়াৰ কথা জনালে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌ স্পৰ্টছ এনি। ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।